নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু আজি এই ভিডিঅ'ত জনাম যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন লিষ্ট চেংচন হৈছে, অৰ্থাৎ নতুন লিষ্ট আহিছে। তো আপোনালোকে যদি বিশ্বাস নকৰিব পাৰে, মই ইয়াতে আপোনালোকক দেখুৱাইছোঁ। চাওক 7/9/2024 মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ 7/9/2024 তো 7/9/2024 এই লিষ্টখন চেংচন হৈছে। চাওক ইয়াতে চেংচন ডেট বুলি আছে 7/9/2024। তো আজিৰ তাৰিখত বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ। তো 1,30,000 টকা ইফালে আছে এমাউণ্টটো, নহয় জানো চেংচন এমাউণ্ট। তাৰপিছত ইয়াতে চাওক আপোনালোকে এমাউণ্ট ৰিলিজ ইয়াত 00 হৈ আছে। জিঅ' টেগ হৈছিলে 2018 চনতে হৈছিলে। তো এই লিষ্টখন আজি প্ৰকাশ পাইছে। ইফালে এইখিনি বেনিফিচিয়াৰী নেম আৰু ইফালে এইটো স্কিম ফাইনেন্সিয়েল ইয়েৰ 2024-25। তো এনেকৈ দেখিছে আপোনালোকে। তো এই লিষ্টখন মই অলৰেডি PDF-ত ডাউনলোড কৰি ৰাখিছোঁ। তো সেইকাৰণে এনেকুৱা দেখিছে আপোনালোকে। ইয়াত 131টা বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাইছে। আৰু কোন জিলাত পাইছে আপোনালোকক সম্পূৰ্ণ দেখুৱাম মই ভিডিঅ'টোত। তো আপোনালোকক ইয়াতে দেখুৱাইছোঁ মই 131টা বেনিফিচিয়াৰী লিষ্ট। চাওক ইয়াতে আপোনালোকে চাব পাৰে 131টা। তো এনেকৈ আহিছে। তো আপোনালোকে ইয়াতে সকলো চাওক 7/9/2024 অৰ্থাৎ 7/9/2024 অৰ্থাৎ আজিৰ তাৰিখত। তো এনেকৈ গোটেই লিষ্টখন প্ৰকাশ পাইছে। তো আপোনালোকক সম্পূৰ্ণ দেখুৱাম কোন জিলাত পাইছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ, আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক আপোনালোকে এই লিষ্টখনে মই আপোনালোকক ডাউনলোড কৰি দেখুৱাইছোঁ PDF-ত। ইয়াতে চাওক ফাইনেন্সিয়েল ইয়েৰ ইয়াত লিখা আছে 2024-25, কাৰণ ইয়াত গোটেই লিষ্টখন তাৰিখ সৈতে দেখা নাপায়, সেইকাৰণে মই আপোনালোকক ডাউনলোড কৰি দেখুৱাইছোঁ। আপোনালোকে বহুতে ভাবি আছে চাগে এই লিষ্টখন কোন জিলাত আহিছে। তো বলক মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই আছোঁ প্ৰথমৰ পৰা। তো তাৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰিব। মই ইয়াতে ব্ৰাউজাৰটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছতে ইয়াতে চাওক দেখিলে এইটো অফিচিয়েল ৱেবছাইটটোত আহিলোঁ মই। আৰু এই ৱেবছাইটটোত আহিবলৈ হ'লে আপোনালোকে দুটা কাম কৰিব পাৰে। প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত টাইপ কৰিব pmayz.nic.in কৰিব পাৰে, নতুবা আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব। তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এই পেজটোত গুচি আহিব পাৰিব। তো তাৰপিছতে আপোনালোকে ইয়াতে এটা অপশ্যন পাব, চাওক আৱাস ছফ্ট বুলি। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব। চাওক ইয়াতে এটা অপশ্যন দেখিছে নহয়, ইয়াত চাওক ছেকেণ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ৰিপৰ্ট। ইয়াতে ক্লিক কৰি দিব। মই ৰিপৰ্টত ক্লিক কৰি দিলোঁ। আৰু ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণৰ অপশ্যন আহিব। তো আপোনালোকে চবচে তলৰ স্ক্ৰল ডাউন কৰি যাব। স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে এটা অপশ্যন পাব, চাওক বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো এই অপশ্যনটোত ছ'চিয়েল অডিট ৰিপৰ্টছ। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তাৰপিছত আপোনালোকে এনেকুৱা অপশ্যন দেখিব, চাওক ইয়াতে চিলেকশ্যন ফিল্টাৰ্ছ বুলি। তো ইয়াতে আপোনালোকে অল ষ্টেটছ লিখা আছে। তো ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছতে আমাৰ অসমটো চিলেক্ট কৰি ল'ব। 2 নম্বৰত আছে আছাম, ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পিছতে আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আছামৰ পিছতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। এইখিনিতে এটা কথা কৈ থওঁ, চাওক এই লিষ্টখন বৰ্তমানলৈকে বেলেগ জিলাবিলাকত মই বিচাৰি পোৱা নাই। যদি আপোনালোকে ক'ৰবাত বিচাৰি পায় কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু এই লিষ্টখন কেৱল এখন জিলাতহে পাইছোঁ মই, সেয়া হৈছে বাক্সা জিলা। তো এই বাক্সা জিলাত আহিছে। তো বাকী জিলাত যদি কোনোবাই চাইছে তেনেহ'লে কমেণ্ট কৰি জনাব কোন জিলাত আহিছে। তো ইয়াতে মই বাক্সা জিলাটোত ক্লিক কৰিছোঁ, বাক্সা জিলাত যিহেতু আহিছে। তাৰপিছতে ইয়াতে ব্লকটোত ক্লিক কৰিছোঁ। বাক্সা জিলাৰ সকলো ব্লকতে অহা নাই। তো এই বাক্সা ব্লকটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে পুনৰ ইয়াতে চিলেক্ট আহিব। চাওক ইয়াতে পঞ্চায়তটো চিলেক্ট কৰিব ক'ব। পঞ্চায়তটো আপোনালোকে ইয়াতে পঞ্চায়ত ভালেকেইটাতে আহিছে। তো মই প্ৰথমটোত কৰি দিছোঁ। প্ৰথমটোত কৰাৰ পিছতে চাওক ইয়াতে পুনৰ চিলেক্ট আহিছে। ইয়াতে ফাইনেন্সিয়েল ইয়েৰটো চিলেক্ট কৰিব লাগে। ফাইনেন্সিয়েল ইয়েৰ আপোনালোকে নিশ্চয় গম পাইছে নহয় জানো, 2024-25 লাষ্ট আছে। তো ইয়াতে লাষ্টতে ক্লিক কৰি দিলোঁ। চাওক ইয়াতে আপোনালোকে এতিয়া চাব পাৰে আছাম, বাক্সা, আদালবাৰী। তাৰপিছত ইয়াতে ফাইনেন্সিয়েল ইয়েৰ 2024-25। তাৰপিছত পুনৰ চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ যিটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তো এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে এই এনচাৰটো দিব কৈছে। তো 27+40। তো আপোনালোকৰ যেনেধৰণে থাকে তেনেধৰণে কৰিব। মাইনাছ থাকিলে মাইনাছ কৰিব, প্লাছ থাকিলে প্লাছ কৰিব। মই প্লাছ কৰিব লাগে। তো 67 হ'ব, 67। তাৰপিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছতে চাওক ইয়াতে লিষ্টখন আহিলে। এতিয়া চাওক এই লিষ্টখন ইয়াতে আহিছে এনেকৈ। চাওক ইয়াতে আপোনালোকে PMAYZ 2024-25 ফাইনেন্সিয়েল ইয়েৰটো আপোনালোকে ইয়াতে দেখা পাই আছে নহয় জানো। ইয়াতে এইটো অপশ্যনত অৰ্থাৎ এইটো পঞ্চায়তত 14টা ঘৰ আছে। তো এনেকৈ আহিছে আজিৰ তাৰিখত। আপোনালোকে এইখিনি চাব পাৰিব। মই সম্পূৰ্ণ আপোনালোকক দেখুৱাম আজিৰ তাৰিখৰ হয় নে নহয়, এইটোও দেখুৱাম আপোনালোকক। তাৰ আগতে আপোনালোকক দেখুৱাইছোঁ নেক্সট এটা। তো ইয়াতে মই এই পঞ্চায়তটো বেলেগ এটা ল'ম, আদালবাৰী লৈছোঁ নহয় জানো। এতিয়া আমবাৰীটো ল'ম। ইয়াতে আমবাৰী কৰি দিলোঁ। আমবাৰী কৰাৰ পিছতে ইয়াতে মই এই কেপচাটো পুনৰ ফিল আপ কৰিম। কিমান হ'ব 81।
81 সাবমিট কৰি দিলোঁ সাবমিট কৰাৰ পিছতে ইয়াতে পুনৰ আমি চাব যাম ইয়াতে চাওক কেইটা ঘৰ আছে ইয়াতে 14টা ঘৰ আছে তো আপোনালোকে একেটাই দেখুৱাই থাকিছে বুলি নহয় ইয়াতে নামসমূহ চাব পাৰে আপোনালোকে নামবিলাক ইয়াতে নাম চাব পাৰে তাৰপিছত এইখিনি চাওক ইয়াতে এতিয়া বেলেগ এটা পঞ্চায়ততো আছে সেম ইয়াতে মই পঞ্চায়তটো পুনৰ আৰু এটা দেখুৱাইছোঁ আপোনালোকক ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছতে আমবাৰী কৰি নাজানো এই তলৰটো 4 নম্বৰ অপশ্যনটোত কৰি দিছোঁ ইয়াতে কৰি দিছোঁ তাৰপিছত এইটো কেপচাটো ফিল আপ কৰি আছোঁ 31 ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছতে সৰি ইয়াত অহা নাই চাওক এই অপশ্যনটোত অহা নাই এতিয়ালৈকে এই পঞ্চায়তটোত অহা নাই ইয়াত ডাটা নট ফাউণ্ড দেখুৱাইছে তো তাৰ ওপৰতো চেক কৰিম যিটো নেকি 3 নম্বৰত কি আছিলে 3 নম্বৰত আঠিয়াবাৰীটোত ক্লিক কৰিম আঠিয়াবাৰীত ক্লিক কৰাৰ পিছতে ইয়াতে এইটো কেপচাটো ফিল আপ কৰিম কিমান হ'ব 107 তো ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছতে আমি ইয়াত চেক কৰিম ইয়াত আহিছে চাওক ইয়াত কেৱল 4টা বেনিফিচিয়াৰী লিষ্ট আহিছে অৰ্থাৎ 4টা ঘৰ আহিছে আঠিয়াবাৰী পঞ্চায়তত তো এইখিনি আজি আছে তো এতিয়া মই এই 4টা যিহেতু দেখিছে নহয় জানো মই ইয়াৰে এই আইডিটো কপি কৰি লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে কপি কৰিলোঁ কপি কৰাৰ পিছত পুনৰ মই এই হোম অপশ্যনটোত ক্লিক কৰিম হোম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এনেকুৱা অপশ্যন আহিছে এতিয়া মই এই ষ্টেক হোল্ডাৰ্ছ অপশ্যনটোত ক্লিক কৰি দিম ইয়াত কৰাৰ পিছতে এইটো প্ৰথম যিটো নেকি অপশ্যন আছে ইয়াতে ক্লিক কৰি দিম আৰু এতিয়া মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে পেষ্ট কৰি দিম পেষ্ট কৰি দিলোঁ এতিয়া ছাবমিট কৰি দিম ছাবমিট কৰাৰ পিছতে ইয়াতে লিষ্টটো আহিছে চাওক এজন বেনিফিচিয়াৰী লিষ্ট আহিছে তো আপোনালোকে নামটো চাবলৈ মই নামটো দেখুৱাইছোঁ মনীন্দ্ৰ মুছাহাৰী বুলি আছে তো এতিয়া এইখিনি আছে তেখেতৰ পাৰ্চনেল ডিটেইলছ তাৰপিছত এইখিনি আছে বেংক ডিটেইলছ ষ্টেট বেংক অফ ইণ্ডিয়া তাৰপিছত ইয়াতে আপোনালোকে তাৰিখটো চাওক এতিয়া 7/9/2024 ইয়াতে আপোনালোকে এনেকৈ চাব পাৰে এডমিনিষ্ট্ৰেটিভ চেংচন নাম্বাৰ ইমান এডমিনিষ্ট্ৰেটিভ চেংচন ডেট ইমান 7/9/2024 অৰ্থাৎ আজি আৰু ঘৰটো কিমান ফাইনেন্সিয়েল ইয়াৰৰ 24-25 দেখিছে নহয় 1,30,000 তো ইয়াতে বাকী একো অপশ্যনে নাই চাওক আপোনালোকে ইয়াত বাকী একো অপশ্যন নাই ইয়াত যিখিনি থাকিব লাগে সেইখিনি একো নাই এইখিনিত বাকী যিখিনি পে'মেণ্ট ডিটেইলছ কিবা কিবি থাকে নহয় সেইখিনি একো নাই চাওক কেৱল ইনস্পেকশ্যন ডিটেইলছটো আছে ইয়াতে যিখিনি নেকি জিঅ'টেক কৰাৰ সময়ত ঘৰ দুটা তুলিছিলে তো সেই ঘৰ দুটাই আছে বাকী এটাও নাই তো এনেকৈ আপোনালোকে যদি আপোনালোকৰ লিষ্টটো চাব বিচাৰে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে যে এই লিষ্টখন মই পুনৰবাৰ কৈছোঁ এই লিষ্টখন চেংচন হৈছে কেৱল বাক্সা জিলাৰ 3টা পঞ্চায়তত হৈছে বাক্সা জিলাৰ বাক্সা ব্লকৰ 3টা পঞ্চায়তত হৈছে বাকী জিলাবিলাকত বৰ্তমানলৈকে হোৱা নাই লাহে লাহে নিশ্চয় হ'ব এয়া প্ৰথম আৰম্ভণি আপোনালোকে নিশ্চয় দেখা পালে নহয় জানো সেয়ে আপোনালোকক জনালোঁ ভিডিঅ'টোত কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদি কোনোবা জিলাত প্ৰকাশ পাইছে কোনোবা জিলাৰ কোনোবা ব্লকত তো তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব তো মই পুনৰ আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি বেলেগ জিলাৰ আহে মই নিশ্চয় আপোনালোকক পুনৰ ভিডিঅ' দেখুৱাম আৰু জনাম যে কোন জিলাত আৰু দ্বিতীয়বাৰ কোন জিলাত মানে চেংচন হৈছে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্ট তো মই সম্পূৰ্ণ আপোনালোকক ভিডিঅ' সহকাৰে বুজাই দিবলৈ চেষ্টা কৰিম যদিহে কোনোবা জিলাত নতুনকৈ চেংচন হয় তো আজিৰ ভিডিঅ'টো ইমানে যদিহে ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।